ঘৰতেনো কেনেকৈ মানে স্কিন কেয়াৰ কৰিব পাৰি তাৰ বিষয় লৈ মই ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মানে কি আৰু এতিয়া দুৰ্গা পূজা আহিছে, আকৌ বিহু আহিছে, মানে পূজাৰ পাছে পাছেতো বিহু, কাতি বিহু সকলোৱে জানেই। আৰু চবৰেতো মানে কি ধুনীয়া হৈ গ'লে বিচাৰে ন, চবেই ধুনীয়া হৈ থাকিবলৈকে বিচাৰে। আৰু এতিয়া পাৰ্লাৰ গৈ ফেচিয়েল এটা কৰিবলৈ হ'লেও বহুত দাম আছে। সেইটো কাৰণে ঘৰতেনো স্কিনখন মানে ধুনীয়াকৈ ৰাখিব পাৰি আৰু কেনেকৈ উজ্জ্বলতাটো মানে স্কিনৰ উজ্জ্বলতাটো মানে আনিব পাৰি, তাক লৈ মই ভিডিঅ' এটা দিছোঁ, চাব আপোনালোকে স্কিপ নকৰাকৈ। এইটো মই DIY প্ৰডাক্ট এটা আনিছোঁ। এইটো নিডিয়েল 13 মিনিট ফেচিয়েল হয়, ফেচিয়েল কিটছ হয়। এই প্ৰডাক্টটো মানে বহুতেই ভাল আছে আৰু মই মানে দেখিছোঁ বহুতেই ইউজ কৰিছে আৰু চবেই ভাল ৰিজাল্টেই পাইছে মানে। আৰু ময়ো মানে নোচোৱানেবিলাকে অনা নাই, চবক মানে যোনবিলাকে ইউজ কৰিছে সেইবিলাকক চাই মেলিহে ময়ো এই প্ৰডাক্টটো মানে লৈছোঁ। সিহঁতক যেতিয়া মই ভাল ৰিজাল্ট পোৱা দেখিছোঁ আৰু সেইটো কাৰণে ময়ো এই প্ৰডাক্টটোনো মানে মোৰ স্কিনখনত এপ্লাই কৰিবলৈ আনিছোঁ। কাৰণ মোৰ স্কিনখনতো চাগে এই প্ৰডাক্টটোৱে বেয়া নহ'ব, ভালেই হ'ব। কাৰণ চবকে মই যিমানখিনিক দেখিছোঁ এই প্ৰডাক্টটো ইউজ কৰা, সিমানখিনি মানুহক ভাল ৰিজাল্টেই পোৱা দেখিছোঁ। আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে। এইটোৰ প্ৰাইচ বেছি নহয়, 315 মানে 350 টকা। আৰু ইয়াত 6টা সৰু সৰু পেকেট আছে আৰু তাত এয়া দেখিছে এনেকৈ পেকেজিংটো বহুত ভাল লাগিছে ন, কালাৰটো বহুত মানে ভাল। আৰু এয়া 6টা পেকেট চাওকচোন, 1 2 3 4 5 6, এয়া দেখিছেনে আপোনালোকে? এয়া 6টা পেকেট হয় আৰু ইয়াৰে পেকেটকেইটাতে লিখা আছে ষ্টেপ বাই 1 5 মিনিট। এইটো ষ্টেপ বাই 1 5 মিনিট আৰু এইটো হৈছে ষ্টেপ বাই 2 5 মিনিট। তাৰপিছত এইটো ষ্টেপ বাই 3, এইটো 10 মিনিট আৰু এইটো হৈছে ষ্টেপ বাই 4 10 মিনিট। দেখিছেনে আপোনালোকে? চাই যাব এইটো। আৰু এইটো ষ্টেপ বাই 5 চিৰাম 5 মিনিট আৰু এইটো ষ্টেপ বাই 6 ষ্টেপ ছানস্ক্ৰীম। এইটো আপোনালোকে এইটো একবাৰ ইউজ কৰিব নহয়, দুবাৰো 3বাৰো মানে খুব বেছি এজনী ইউজ কৰিম বুলি ভাবিলে এইটো 3বাৰো ধুনীয়াকৈ মানে ইউজ কৰিব পাৰিব। আছে পেকেটটোত মানে নথকা নহয়, বহুত আছে, কিন্তু 3বাৰ ভালকৈ ইউজ কৰোঁ বুলি ভাবিলে 3বাৰ ইউজ কৰিব পাৰিব। ময়ো মোৰ স্কিনত এপ্লাই কৰি আপোনালোকক দেখাইছোঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাৰ্ষ্ট আপোনালোকে এনেদৰে মুখখন ক্লিন কৰি ল'ব। ফেচ ৱাছ দি মুখখন এয়া মই ধুই আহিছোঁ, নহ'লে এনেকৈ ৱেপছ দি মোহাৰি ল'ব পাৰিব। ৱেপছ দি মই ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ। এতিয়া ফাৰ্ষ্ট ইউজ কৰিম এইটো 1 নম্বৰটো 5 মিনিটছ দিছে। 5 মিনিট ব্যৱহাৰ কৰিম। এনেও যিহেতু দুৰ্গা পূজা আহি আছে,
মেকআপটো ধুনীয়া হ'ব লাগিবই ন আৰু পাৰ্লাৰলৈ যোৱাতকৈ নিজে ঘৰতে অলপ স্কিনখন কেয়াৰ লোৱাটো বহুত ভাল আছে আৰু এনেও পাৰ্লাৰত গ'লে কম পইচাতে আজিকালি ফেচিয়েল কৰিব পৰা নাযায় সেইটো কাৰণে ঘৰতে এই প্ৰডাক্টটো আনিলে আপোনালোকে 2বাৰ নহ'লে 3বাৰ ইউজ কৰিব পাৰিব ঘৰতে আৰু এইটো DIY প্ৰডাক্ট হয় বহুত ভাল হয় ময়ো এবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিম মোৰনো স্কিনখনৰ ৰিজাল্ট কেনেকুৱা হয় আপোনালোকে চাই থাকিবচোন ময়ো এবাৰ এইটো ফাৰ্ষ্ট ইউজ কৰিবলৈ আনিছোঁ দেই এয়া ধুনীয়াকৈ স্কিনত লগাই এতিয়া মোৰ স্কিনত লগাই লৈ চাওকচোন এতিয়া 5 মিনিট ৰখিব লাগিব 5 মিনিটৰ পাছত চাই আছোঁ ৰ'ব 5 মিনিট হৈ যোৱাৰ পাছত আমি এনেদৰে বল এটাত পানী লৈ লৈছোঁ তাত ভাল মানে কটন কাপোৰ এখনে ভাল নৰ্মেল পানীয়ে মুখখন ধুই আহিব পাৰে আৰু মই যেনিবা এনেকৈ কটন কাপোৰ এখন এনেকৈ মোহাৰি দিছোঁ ষ্টেপ 2 এইটো দেখিছেনে 5 মিনিট ষ্টেপ 2টো আমি এবাৰ ষ্টেপ 2টো লগাম ইয়াৰ যে স্মাইলটো ইমান যে ধুনীয়া বা মোৰ কিন্তু বহুত ভাল লাগিছে ইয়াৰ স্মাইলটো এয়া চাওকচোন আমি 3 নম্বৰটো এই 10 মিনিট লগাম মই কিন্তু আজিলৈকে ফেচিয়েল কৰি পোৱা নাই দেই এবাৰ নিজে সেইকাৰণে আনি লৈ ঘৰতে ফেচিয়েল কৰি চাওঁ বুলি ভাবিলোঁ তাতে দুৰ্গা পূজাৰ পাছত আকৌ বিহু আহি আছে সেইটো কাৰণে ভাবিলোঁ পাৰ্লাৰত যোৱাতকৈ নিজে ঘৰতে অলপ স্কিনখন কেয়াৰ কৰোঁ বুলি ফাৰ্ষ্ট টাইম মই ফেচিয়েল কৰিছোঁ এইবাৰ কেনেকুৱা হয় ক'বচোন আপোনালোকে এয়া দুৰ্গা পূজাৰ সময়ত আৰু এনেও নিজে অকণমান স্কিনখন কেয়াৰ লৈ থাকিলে ধুনীয়া হৈ থাকে মানে ইমান ছালবিলাক বয়স হ'লেও মানে ছালবিলাক সুতুৰা পৰি নাযায় ঘৰতে থাকিলে স্কিনখন অলপ কেয়াৰ কৰি থাকিবাচোন এনেই মানে টকাতকৈ নিজৰ স্কিনখন মানে ভাল হৈ থাকিলে বা অলপ মুখখন মানে ধুনীয়া হৈ থাকিলে নিজকে বহুত ভাল লাগে মানে মোৰ কিন্তু ভাল লাগে দেই মই কিন্তু মোৰ নিজৰ স্কিনখন কেয়াৰ কৰি বহুত ভাল পাওঁ আৰু মানে স্কিনখন ধুনীয়া হৈ থাকিলে মোৰ বহুত ভাল লাগি থাকে মনটো ময়ো এইবাৰ ফাৰ্ষ্ট ফেচিয়েল কৰিছোঁ কাৰণ মই ফেচিয়েল কৰি পোৱাই নাই আজিলৈকে সেইটো কাৰণে মই ভাবিলোঁ
মানে পাৰ্লাৰত গৈ ফেচিয়েল কৰাতে নিজে ঘৰতে আনি ফেচিয়েল এটা কৰি চাওঁ মোৰনো স্কিনখনৰ অলপ কেয়াৰ কৰি চাওঁ তাতে দুৰ্গা পূজা বিহু আহিছে আৰু চবেই মানে ধুনীয়া হ'ব বিচাৰে ন ময়ো সেইকাৰণে অলপ ধুনীয়া হ'ব বিচাৰিছোঁ আৰু মোৰ স্কিনখন কিনো হয় পিছতহে ৰিজাল্টটো গম পোৱা যাব চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক এবাৰ লৈছোঁ ষ্টেপ 4টো 10 মিনিট এইটো 10 মিনিটে ৰাখিব লাগে এনেদৰে পাঁচ নম্বৰ ফেচ চিৰামটো লগাবলৈ লৈছোঁ এইটোৱে চিৰামটো যে কি ধুনীয়া স্মাইল নহয় মানে বহুত ধুনীয়া ইমান ধুনীয়া স্মাইল গোন্ধটো বহুত ধুনীয়া আছে মই এনেদৰে স্কিনখনত এপ্লাই কৰিছোঁ ইমান ৰাপটি যাতে এপ্লাই নকৰে অলপ ধীৰে স্থিৰে লাহে লাহে স্কিনটোত মানে চবতে লগাকে এতিয়া আমি শেষত চিৰামটো 6 নম্বৰত চিৰামটো লগাবলৈ লৈছোঁ এইটো এটা শেষত আমি এইটো চিৰামটো মুখত এপ্লাই কৰিম চাওকচোন কিমান মানে আৰু কি ফেচিয়েল কৰিলে পটককৈ মানে মুখৰ ডায়মণ্ডটো নাহে দুদিনমানৰ পাছত লাহে লাহে মুখৰ ডায়মণ্ড আৰু গ্ল'টো আহি যায় আপোনালোকে হয়তো জানেই ফেচিয়েল কৰিলে লগে লগে মানে ডায়মণ্ডটো আৰু গ্ল'টো নেদেখায় দুদিনমানৰ দেৰিকৈহে লাহে লাহে মানে এদিন দুদিনৰ পাছতহে ডায়মণ্ডটো আৰু গ্ল'টো আহে ফেচিয়েল কৰাৰ পিছত চাওকচোন মানে স্কিনটো বহুত এটা মানে পুৰা যেন মুখখনত কিবা লেতেৰা এখিনি আছিলে সেই লেতেৰাখিনি যেন গুচি যে গৈছে তেনেকুৱা এটা মানে লাগিছে ন স্কিনটো চাওক বহুত ভাল লাগিছে আজি অলপ মুখখন ক্লিন মানে চফা লাগিছে অলপ আৰু এইটো প্ৰডাক্টটো মানে বহুতো ভাল আছে মই ব্যৱহাৰ কৰিছোঁ বুলি নহয় আপোনালোকেও একবাৰ আনি ব্যৱহাৰ কৰি চাব প্ৰডাক্টটো কিন্তু বহুত ভাল আছে এইটো মানে অনলাইনতো পোৱা যাব আৰু এনেকৈ মাৰ্কেটতো পোৱা যাব অনলাইন আৰু মাৰ্কেটত এইবিলাক পোৱা যাব আপোনালোকে আনি একবাৰ নিজৰ স্কিনত ঘৰতে মানে ব্যৱহাৰ কৰি চাব পাৰ্লাৰত যোৱাতকৈ আৰু ফেচিয়েল কৰিলে আজিকালিতো বহুত পইচা লাগে ন ফেচিয়েল পাৰ্লাৰত সোমোৱাৰ লগে লগে কিন্তু এবাৰ মানে ঘৰতে মই ফাৰ্ষ্ট টাইম ব্যৱহাৰ কৰিছোঁ কিন্তু মই ফাৰ্ষ্ট টাইম ব্যৱহাৰ কৰি মই ভাল পাইছোঁ আপোনালোকেও যদি ব্যৱহাৰ কৰিব বিচাৰিছে এইটো আনি কিন্তু এই প্ৰডাক্টটো আনি DIY প্ৰডাক্টটো আনি এবাৰ ঘৰতে ফেচিয়েল কৰি চাবচোন বহুত ভাল ৰিজাল্ট পাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেন্তে হ'লে আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব কিন্তু দেই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব বুলি আশা থাকিল আৰু এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম মোৰ ভিডিঅ'বিলাক চাই যাবচোন স্কিপ নকৰাকৈ সকলো আৰু আজিলৈ বাই বাই আকৌ পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম